যত দেখিছে কেইগৰাকীমান মিয়া মহিলা আৰু এই মিয়া মহিলাগৰাকী কেইগৰাকীৰ মাজৰ পৰা স্পষ্টভাৱে শুনিবলৈ পোৱা গৈছে যে আমি মিচিং গাঁও জ্বলাই দিম। পুনৰ কৈছো এই মহিলা কেইগৰাকীয়ে বাৰে বাৰে উচ্চাৰণ কৰা শুনিবলৈ পোৱা গৈছে ৰাজপথত এনেদৰে খোজকাঢ়ি থকা বা এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই অহা এই মহিলা কেইগৰাকীয়ে বাৰে বাৰে কোৱা শুনিবলৈ পোৱা গৈছে মিচিং গাঁও জ্বলাই দিম বুলি। নেগেৰী বিলত উচ্ছেদ অভিযান চলিব। নেগেৰী বিলত কাইলৈৰ দিনটোত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। প্ৰশাসনে ইমান দিনে বেদখলকাৰী যিমানবোৰ ঠাইৰ পৰা উচ্ছেদ কৰিছে ঠিক তেনেদৰে নেগেৰী বিলতো উচ্ছেদ অভিযান চলিব আৰু নেগেৰী বিলত উচ্ছেদ অভিযান চলাৰ পূৰ্বে একাংশই অৱশ্যে সেই ঠাই ত্যাগ কৰিছে। যিটো সময়ত নেগেৰী বিলত উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে সেইটো সময়তে একাংশ মিয়া মুছলমান লোক ওলাই আহিছে। তেওঁলোকে কৈছে যে আমি মিচিং গাঁও এখন জ্বলাই দিম, আমাক যদি উচ্ছেদ কৰিবৰ হয় আমি মিচিং গাঁও জ্বলাই দিম। পুনৰ কৈছোঁ এই কথা কিন্তু এই মহিলাকেইগৰাকীয়ে কৈছে আৰু লগতে মিচিং গাঁৱৰ যুৱক এজনে স্পষ্টভাৱে কৈছে যে তেওঁলোক শংকিত, তেওঁলোকে খুব বেছি ভয় খাইছে এই কথাটোৰ বাবে। মিচিং গাঁৱৰ যুৱকজনে কৈছে যে আমি ইমান দিনে কোনো ধৰণৰ জাত পাতৰ বিষয়ত আমি সোমোৱা নাছিলোঁ। মিচিং মানুহবোৰ যেনেদৰে সাধাৰণ সৰল ঠিক তেনেদৰে সৰল জীৱন এটাই আমি অতিবাহিত কৰিছিলোঁ তেওঁলোকৰ সৈতে। আজি তেওঁলোকক উচ্ছেদ কৰিব ওলাইছে, আমি তেওঁলোকক বিদায় দিব যাব বিচাৰিছিলোঁ, আমি তেওঁলোকক এবাৰৰ বাবে চাব যাব বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে আমি তেতিয়া উপস্থিত হ'লোঁ আমাক কৈছে যে তেওঁলোকে হেনো আমাৰ গাঁওখনো জ্বলাই দিব যদি তেওঁলোকক উচ্ছেদ কৰা হয়। ক'ত শান্তিপ্ৰিয় মিচিং মানুহখিনি আৰু ক'ত এই উত্তেজিত এইসকল লোক, এই লোকসকলৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ য'ত দেখিবলৈ পোৱা গৈছে উত্তেজনাৰে ভৰি থকা এই মহিলাসকলে মাজে মাজে বাৰে বাৰে উচ্চাৰণ কৰিছে যে আমি মিচিং গাঁও জ্বলাই দিম। মই ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক, এই ভিডিঅ'টো আপুনি এবাৰ চাওক। মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাই আছোঁ য'ত আপুনি দেখিবলৈ পাইছে যথেষ্ট সংখ্যক পুৰুষ মহিলা। এই পুৰুষ মহিলাসকলৰ মাজত এই মানুহগৰাকীক এবাৰ ভালদৰে চাওক, এই মহিলাগৰাকীক এবাৰ ভালদৰে চাওক। এই মহিলাগৰাকীয়ে কি কৈছে এবাৰ ভালদৰে শুনিব, এবাৰ অতি গুৰুত্ব সহকাৰে শুনিব, কাৰণ ইয়াৰ পূৰ্বে যেতিয়া আমি এই বাতৰিটো প্ৰকাশ কৰিছিলোঁ, বাতৰিটো প্ৰকাশ কৰোঁতে একাংশ এইসকল লোকক সমৰ্থনকাৰীক প্ৰমাণ লাগে যে ক'ত কৈছে এয়া হেনো সংবাদ মাধ্যমে নিজে বনাই কোৱা কথা। গতিকে যিসকলক প্ৰমাণ লাগে তেওঁলোকক খুব সুন্দৰভাৱে কাণখন চাফা কৰি কাণখন ভালদৰে মেলি লৈ ভালদৰে শুনিবৰ বাবে অনুৰোধ কৰিলোঁ। যিসকলৰ দৰদ, যিসকলে ভাবে খুব দৰিদ্ৰ এইসকল, খুব সহজ সৰল এইসকল, তেওঁলোকৰ পুৰুষবোৰৰ কাণ্ডটো দেখুৱাইছোঁ ইমান দিনে, এইবাৰ মহিলাৰ মন্তব্য শুনাইছোঁ, ভালদৰে শুনিব। কি কৈছে আকৌ এবাৰ শুনক, প্ৰমাণ দিছোঁ। জ্বলাই দিম বুলি কোৱাটো নিশ্চয় শুনিছে সেইসকলক যিসকলক প্ৰমাণ লাগে, তেওঁলোকক আকৌ এবাৰ শুনাইছোঁ। যদি ভালদৰে শুনা নাই এবাৰ হেডফোন লৈ শুনক। নিশ্চয় শুনিলে, মানুহবোৰক দেখিছে, মই বেলেগ একো নকওঁ, মানুহবোৰক এবাৰ ভালদৰে চাওক। ইমান সময় অলপ দেৰি আগতে আমি যেতিয়া এই বাতৰিটো পৰিৱেশন কৰিছিলোঁ আমাৰ ওচৰত ইমানবোৰ ফোন আহিল, ইমানবোৰ মেছেজ আহিল যে আমি প্ৰমাণ দিব লাগে। ক'ত এনেকুৱা ধৰণৰ কথা কৈছে, এনেধৰণৰ ফোন কৰা হ'ল যে আমি হেনো মানুহক বিভ্ৰান্ত কৰিবৰ বাবে চেষ্টা কৰিছোঁ। এতিয়া প্ৰমাণ সহকাৰে দেখুৱালোঁ। এতিয়া যিসকলে ফোন কৰিছিলে, যিসকলে মেছেজ কৰিছিলে তেওঁলোকে এই সন্দৰ্ভত উত্তৰ দিয়ক। সাধাৰণ মানুহৰ যেতিয়া ঘৰ ভাঙে সকলোৰে দুখ লাগে, কিন্তু যিয়ে চৰকাৰী ভূমি দখল কৰি সেই ঠাইত থাকে তেওঁলোকে এদিন নহয় এদিন সেই ঠাই এৰিবই লাগিব, সেই কথা তেওঁলোকে আগৰ পৰাই জানে। তাৰ পিছতো যেতিয়া খিলঞ্জীয়া থলুৱা মানুহৰ ঘৰ পৰ্যন্ত জ্বলাই দিম বুলি কোনোবাই কয় তাক কিমান সহজভাৱে ল'ব পৰা যায় এবাৰ ভাবক।
চিন্তা কৰক আপুনি যিয়েই নহওক কিয় আপুনি যোনেই নহওক কিয় আপুনি যি ধৰ্মৰেই নহওক কিয় যি ভাষাৰেই নহওক কিয় যদি কোনোবাই কাৰোবাৰ ঘৰ এখন জ্বলাই দিম বুলি কয় তেতিয়াহ'লে কোৱা মানুহখিনিয়ে কিমান বেছি ভয়াৱহ কাম কৰিবও পাৰে সেই কথাটো আপুনি এবাৰ চিন্তা কৰক লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক ডাঙৰকৈ দেখুৱাব বিচাৰিছোঁ প্ৰশাসনে জাননী জাৰি কৰিছে যে আজি মাইক যোগেও গোটেই প্ৰচাৰ কৰিছে যে 8 আগষ্টৰ দিনাখন 2 নং নেঘেৰি বিলত উচ্ছেদ অভিযান আৰম্ভ হ'ব এই ক্ষেত্ৰত মোৰ কিছু ক'ব কথা আছে আমাৰ মিচিং আৰু মিয়া দুইখন গাঁৱৰ মাজত এটা বান্ধোন আছিলে হঠাৎ কি হৈ গ'ল মিচিং মিয়াসকলে ক'ব ধৰিলে যে মিচিংসকলৰ কাৰণেই আমাৰ উচ্ছেদ অভিযান আমাক উচ্ছেদ কৰিছে আমি যত যি মানে উচ্ছেদৰ বিষয়বস্তু আমি এটা কথা মই ক'ব বিচাৰিছোঁ আচলতে লোকক দুখ দি লাভ নাই যিহেতু প্ৰশাসনে কৈছে যে মিয়াসকলক অবৈধ বেদখলকাৰীসকলক অসম এৰি যাবলৈ মানে নিৰ্দিষ্ট স্থান য'ত নেকি বনাঞ্চল আছিলে বনাঞ্চল এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে এই ক্ষেত্ৰত মই আগতে যোৱা নাছিলোঁ যিহেতু আজি মই হিমুৰলৈ গৈছিলোঁ আমাৰ গাঁওখনৰ পৰা হিমুৰলৈ গৈছিলোঁ মিয়া গাঁওখন পাৰ হৈ যাবলগীয়া হৈছিলে তেতিয়া ৰাস্তাৰ কাষত দুই এজনে ৰখি লৈ পেলাই মোক কৈছে যে মিচিংসকলৰ কাৰণেই আমাৰ মিয়াসকলক উচ্ছেদ কৰিলে আচলতে সেইটো কথাটো ভুল ধাৰণা মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যিহেতু মই আমাৰ মিচিংসকলে আজি তাৰিখলৈকে এনেকুৱা এটা পদক্ষেপ লোৱা নাই যি পদক্ষেপৰ কাৰণে মিয়াসকল উচ্ছেদিত হ'বলগীয়া হৈছে আজি তাৰিখত মই ডাঠি দি ক'ব পাৰোঁ হয় নিউজত ক'বলগীয়া এজন মানুহক প্ৰথমতে ক'বলৈ কোৱা হৈছিলে যে এনেদৰে ফটকৈ হঠাৎ বাইট এটা দিবলগীয়া হ'ল সেই বাইটটোতে কৈছিলে যে যিটো সামগ্ৰিকভাৱে দেখি থকা হৈছিলে কিমান চনত এইসকল লোক আহিছিলে সেই কথাটো সম্পূৰ্ণ তথ্য সহকাৰে মানে ক'বলৈ সেইজনে কুণ্ঠাবোধ কৰা নাছিলে সেই নিউজৰ আলম লৈ আজি তাৰিখলৈকে আমাক প্ৰথম দিনাখনৰ পৰা আজি তাৰিখলৈকে মিচিং গাঁও জ্বলাই দিম মিচিং গাঁও মানুহ নথওঁ কাটি দিম হেলাল দিম সেই তেনেকুৱা ধৰণৰ মন্তব্য আৰোপ কৰা দেখা গৈছে মই আৰু মাজতে এটা কথা ক'ব বিচাৰিছোঁ দুদিনমানৰ আগতে আমি ভিডিঅ' এটা ক্লিপ পাইছিলোঁ প্ৰচাৰ নকৰোঁ বুলি ভাবিছিলোঁ যিহেতু প্ৰচাৰ কৰিবলৈ হয়তো বাধ্য হৈছোঁ এতিয়া যিহেতু মই মাথানিলৈ গৈছিলোঁ মানে হিমুৰলৈ গৈছিলোঁ তেতিয়া এই কমেণ্টটোৰ কাৰণেই মই আজি এই নিউজটো প্ৰচাৰ কৰিবলৈ বাধ্য হৈছোঁ এখন গাঁৱৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু তেখেতসকলে কৈছে যে মিচিং গাঁওসকলক মিয়া লোকসকলে জ্বলাই দিম তেনেকৈ ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পাছতেই মই এতিয়া আপোনালোকক ভিডিঅ'টো প্ৰকাশ কৰি দিম ভিডিঅ'টো দি দিম তাৰ মাজৰ এটা জুমৰ মাজৰ পৰা কমেণ্ট পাছ কৰিছে যে মিচিং গাঁও জ্বলাই দিম মিচিং গাঁৱকো উচ্ছেদ কৰিব লাগিব আচলতে আমাৰ লগত কম্পেয়াৰ কৰাটো তেখেতসকলৰ ভুলেই যিহেতু আমি ভূমিপুত্ৰ হিচাপে আমি আমাৰ অসমৰে স্থান ভূমিপুত্ৰ হিচাপে আমাৰ ভূমিপুত্ৰ হিচাপে আমাৰ অসমত যিহেতু আদি পুৰুষৰ পৰা আমি বসবাস কৰি আহিছোঁ হয়তো তেখেতসকলে নাজানিব পাৰে এই ক্ষেত্ৰত আমি মিয়া লোকসকলক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক মিছাতে অপমানিত কৰি ইয়াৰ পৰা নাযাব কিয়নো ভৱিষ্যতৰ ৰাস্তা আপোনালোকে যদি সুদৃঢ় কৰিব বিচাৰে তেতিয়া হয়তো আমাৰ লগত মিলা প্ৰীতিৰে যোৱাহেঁতেন আমিও সন্মানে আপোনালোকক আগবঢ়াই থৈ আহিলোহেঁতেন আমাৰো দুখ লাগে এটা ঘৰ বনাই যিহেতু উচ্ছেদ কৰিবলগীয়া হয় ঘৰ ভাঙিবলগীয়া হয় আমাৰো দুখ লাগে কিন্তু এই দুখক আমি সমভাগী হ'ব নোৱাৰিলোঁ এটা কাৰণে হ'ব নোৱাৰিলোঁ তেখেতসকলৰ বক্তব্যৰ কাৰণে তেখেতসকলৰ এই ধৰণৰ উগ্ৰতাবাদী কথাবোৰৰ কাৰণে সেয়েহে
আমি বাৰে বাৰে আমাৰ গাঁৱৰ হৈ ময়ে কৈছোঁ, যিহেতু আমি বাৰে বাৰে কৈ আছোঁ যে আপোনালোকক আমিও অন্যায় নকৰোঁ, কৰাও নাই, নকৰোঁ, আৰু আপোনালোকেও যাতে আমাৰ বিষয়ে এনেধৰণে উগ্ৰতাবাদী কথা কৈ আমাক উত্তেজিত নকৰিব। যোৱাৰ পূৰ্বে কি আপোনালোকৰ গাঁওখন জ্বলাই থৈ যাম বুলি কৈছিলে, অভিযোগ কৰিছে আপুনি, কি ক'ব? নিশ্চয় কৈছে, সেইটো আপোনালোকে ভিডিঅ'ত পাব। ভিডিঅ'টো আমি যিহেতু দিমেই আপোনালোকক। মই এই ভিডিঅ'টো শ্বেয়াৰ নকৰোঁ বুলি ভাবিছিলোঁ, যিহেতু মিলা প্ৰীতিৰে যোগে বুলিয়ে ভাবিছিলোঁ, কিন্তু আজিও পুনৰবাৰ মোক তেনেকৈ ছাইডৰ পৰা চিঞৰাৰ কাৰণেই মই